সূৰ্য থাকে আৰু চন্দ্ৰ থাকে, হয়নে নহয়? চন্দ্ৰই পোহৰ ক'ৰ পৰা পায়? সূৰ্যৰ পৰা পোহৰ পায়। সেইকাৰণে আজি আমি অসমত যিবিলাক আঁচনিৰ কাম কৰিছোঁ, আপোনালোকৰ কাৰণে কাম কৰিছোঁ, এই গোটেই শক্তিৰ মূল ব্যক্তিজন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি যে আমি ইয়াত 1 লাখ চৰকাৰী চাকৰি দিব পাৰিছোঁ, ৰাস্তা ঘাট, এইমছ, মেডিকেল কলেজ, আজি অসমৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মূল কাণ্ডাৰী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি তেখেতৰ 9 বছৰীয়া শাসনকালৰ বাবে অভিনন্দন জনাবৰ বাবে আমি ইয়াত গোট খাইছোঁ আৰু আজিৰ দিনটোতে আমি প্ৰতিজ্ঞা কৰিম যে 2024 চনতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিম। কৰিম নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জিকাম নে নাই? এটা মোদী ডাঙৰীয়াৰ কাৰণে দীঘল হাত চাপৰি যাতে মোদী ডাঙৰীয়াই শুনিব পাৰে। একদম ধুনীয়া বজাইছে, বহুত বহুত ধন্যবাদ। আমি একদম মঙলদৈ জিকিম আৰু যেতিয়া ইলেকশ্যন আহিম, য'তে আহিব আমি জিকিয়ে থাকিম। সন্মুখত গ'ল পোষ্ট নাই, গ'লকিপাৰো নাই, যিমান ইচ্ছা সিমান গ'ল দিম, হয়নে নহয়? যোৱাবাৰতকৈ আমি বেছি চিটত ইয়াত জিকিম। কেইদিনমান আগতে আমাৰ শিৱসাগৰত এখন মিটিঙত 3জন গগৈয়ে হাত উঠাইছে। আমি কৈছোঁ যে আমাৰ বিজেপিত গগৈও হাত উঠায়, বুঢ়াগোহাঁইও হাত উঠায়, বৰপাত্ৰ গোহাঁইও হাত উঠায়, সন্দিকৈও হাত উঠায়, কোচ ৰাজবংশীয়েও হাত উঠায়। আমাৰ বিজেপিত সকলো জাতিয়ে একেলগে হাত উঠায় আৰু আমি এই বৃহত্তৰ অসমীয়া জাতি আমাৰ বিজেপিৰ মঞ্চৰ পৰাই আজি আমি এটা শক্তিশালী জাতি আমি নিৰ্বাচন কৰিছোঁ, আমি শক্তিশালী জাতি গঠন কৰিছোঁ। আজি লাচিতৰ 400 বছৰ হওক, বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত হওক, ৰংঘৰৰ পুনৰ নিৰ্মাণ হওক, আজি অসমৰ সমস্ত যি পৰম্পৰা আছিল, সেই পৰম্পৰাক আজি আমি জগত সভালৈ ভাৰতীয় জনতা পাৰ্টীয়ে লৈ যোৱাৰ কাম কৰিছে।